প্ৰায় 12:30মান বজাত ওচৰৰ যি ঘৰৰ মানুহ আছে সেই মানুহজনে ৰাতি শুই থকা অৱস্থাত ফোন কৰিছে। ফোন কৰাৰ পিছত আমি উঠি দৌৰ মাৰি গৈছোঁ। প্ৰায় আধা অংশ জ্বলি শেষেই হ'ল, কিন্তু ইমান ডাঙৰ জুই জ্বলিছে যে আমি একো কৰিব নোৱাৰি, মুঠতে অকল চাই থাকিবলগীয়া হৈছে। গতিকে আমিনো কি কৰিম, এই বিষয়টো জ্ঞাত নহয়। প্ৰায় ঘৰো আঁতৰত, দোকানো আঁতৰত। গতিকে কোনোবা দুৰ্বৃত্ত হয়তো জ্বলাইছে, নহ'লেতো এনেকৈ জ্বলিবলৈতো কোনো ক্লু নাই দোকানখনত। আৰু গোটেই কথাটো, আৰু যিজনে দেখিছে প্ৰত্যক্ষদৰ্শী, তেওঁ কৈছে যে সন্মুখৰ ফালৰ পৰাহে জুইকা জ্বলিছে, বাৰাণ্ডাৰ ফালৰ পৰা, আলিৰ ফালৰ পৰা। গতিকে আপোনালোকে কি ভাবে, কি নাভাবে, কেনেধৰণে কি হ'ব মইতো নাজানো। উচিত শাস্তি পাব লাগে যি দোষী।